নমস্কাৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ আজি আমি ৰাষ্ট্ৰসংঘৰ অংগ ইয়াৰ আগৰ লেচনত আমি ৰাষ্ট্ৰসংঘ ইয়াৰ জন্ম কেনেকৈ হ'ল কিয় হ'ল ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ৰাষ্ট্ৰসংঘৰ নীতিসমূহৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ। মই চমুকৈ আজিৰ ভিডিঅ'টোতো কৈ আছোঁ যে যেতিয়া 1914 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল তেতিয়া মানে গোটেই বিশ্বৰ ৰাষ্ট্ৰবিলাকে যাতে আৰু বিশ্বত কেতিয়াও যুদ্ধ নহয়, যুদ্ধ চিৰদিনৰ কাৰণে বিদায় দি আকৌ বিশ্বত শান্তি অনাৰ কাৰণে জাতিসংঘ নামৰ এটা আন্তৰ্জাতিক সংগঠনৰ সৃষ্টি কৰিছিলে বা জন্ম দিছিলে। কিন্তু এই সংগঠনটোৰ বিফলতাৰ কাৰণে 1939 চনত আকৌ আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সন্মুখীন হ'ব লগা হ'ল। আৰু দ্বিতীয় বিশ্বযুদ্ধত যি ভয়াৱহ ধ্বংস হৈছে বা ক্ষতি হৈছে এই ক্ষতিবিলাকৰ চাই কিনে মানে বিশ্বৰ ৰাষ্ট্ৰবিলাকে আকৌ এবাৰ ভাবিব লগা হ'ল যে এনেকুৱা আৰু এটা আমাৰ আন্তৰ্জাতিক সংগঠনৰ দৰকাৰ আছে। সেইকাৰণে 1945 চনৰ 24 অক্টোবৰ তাৰিখে ছান ফ্ৰান্সিস্কো চহৰত টোটেল 51টা কাণ্ট্ৰি প্ৰথম দিনাই মানে ৰাষ্ট্ৰসংঘ নামৰ আৰু এটা আন্তৰ্জাতিক সংগঠনৰ জন্ম দিলে। আৰু এই সংগঠনৰ বিভিন্ন উদ্দেশ্যৰ ভিতৰত আছিল যাতে প্ৰত্যেকটো দেশে শান্তি থাকিব পাৰে, নিৰাপত্তা থাকিব পাৰে আৰু মানৱ অধিকাৰ যাতে সকলোৱে উপভোগ কৰিব পাৰে, এইবিলাক আছিল ইয়াৰ মেইন উদ্দেশ্য। আগৰ ভিডিঅ'টোত আমি বিতংকৈ আলোচনা কৰিছিলোঁ। তো আজিৰ ভিডিঅ'টোত আমি ৰাষ্ট্ৰসংঘৰ যি অংগবিলাক আছে এই অংগবিলাকৰ বিষয়ে আলোচনা কৰিম। তাৰে এটা অংগ হৈছে সাধাৰণ সভা, সচিবালয়, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ বা নিৰাপত্তা পৰিষদ আৰু ন্যায়চকী পৰিষদ আৰু এটা হ'ল আন্তৰ্জাতিক ন্যায়ালয়। তো এতিয়া আমি এইবিলাকৰ বিষয়ে সবিশেষ আলোচনা কৰিম কোনটো কি হয়। মই আকৌ এবাৰ কৈছোঁ ৰাষ্ট্ৰসংঘৰ অংগসমূহ। ৰাষ্ট্ৰসংঘৰ মুঠ 6টা অংগ আছে। তাৰে প্ৰথমটো হ'ল সাধাৰণ সভা, 2 নম্বৰ হ'ল নিৰাপত্তা পৰিষদ আৰু তাৰপিছতটো হ'ল অৰ্থনৈতিক আৰু সামাজিক পৰিষদ আৰু 4 নম্বৰ হ'ল ন্যায়চকী পৰিষদ, 5 নম্বৰ হ'ল আমাৰ আন্তৰ্জাতিক ন্যায়ালয় আৰু 6 নম্বৰটো হ'ল সচিবালয়। তো এতিয়া আমি ইয়াত এটা এটাকৈ বিতংকৈ আলোচনা কৰিম। তো প্ৰথমতে সাধাৰণ সভা বা জেনেৰেল এছেম্বলি। সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ। সাধাৰণ সভা যিটো ৰাষ্ট্ৰসংঘৰ অংগ আছে এইটো ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ, কিয়নো এই সাধাৰণ সভাৰ সদস্যৰ সংখ্যা হৈছে 193। তাৰমানে যিমান ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰ আছে গোটেই ৰাষ্ট্ৰই এই সাধাৰণ সভাৰ সদস্য। সকলোবোৰ সদস্য ৰাষ্ট্ৰৰে গঠিত হোৱা সাধাৰণ সভালৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই 5জনকৈ প্ৰতিনিধি পঠাব পাৰে, কিন্তু প্ৰত্যেকখন ৰাষ্ট্ৰই এটাকৈ ভোট প্ৰদান কৰিব পাৰিব। যদি তেনেকুৱা কিবা ডিচিশ্যন ল'ব লগা হয়, ছাপ'জ সচিবালয়ৰ সচিব প্ৰধানক নিৰ্বাচন কৰা বা নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক নিৰ্বাচিত কৰাৰ সময়ত প্ৰত্যেক ৰাষ্ট্ৰই 193 ৰাষ্ট্ৰই এটা ৰাষ্ট্ৰই 5জনকৈ প্ৰতিনিধি পঠাব পাৰে, কিন্তু তাৰে 5জন মিলি মাত্ৰ এটাহে ভোট দিব পাৰিব। আৰু আমাৰ যি সাধাৰণ সভা আছে এই সাধাৰণ সভাৰ অধিৱেশন বছৰত এবাৰহে বহে। সাধাৰণ সভাৰ অধিৱেশন বছৰত এবাৰকৈহে বহে। আকাৰত বৃহৎ হোৱাৰ বাবে কেইবাখনো কমিটিৰ জৰিয়তে সাধাৰণ সভাই কাৰ্যকাৰী পৰিচালনা কৰে। যিহেতু সাধাৰণ সভাৰ আকাৰটো বহুত বৃহৎ, সেইকাৰণে ইয়াৰ কাৰ্যকাৰী কৰিবলৈ কেইবাখনো সভাৰ জৰিয়তেহে হয়। তো সাধাৰণ সভাৰ কামৰ ভিতৰত ছাপ'জ হ'ল সচিবালয়ৰ সচিব প্ৰধানক নিৰ্বাচিত কৰা বা নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰসমূহক নিৰ্বাচন কৰা বা আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশক নিৰ্বাচিত কৰা, এইবিলাক হৈছে সাধাৰণ সভাৰ অন্যতম কামৰ ভিতৰত আৰু নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৱে হ'ল নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘৰ যি 6টা অংগ আছে তাৰে ভিতৰত অতি গুৰুত্বপূৰ্ণটো হ'ল নিৰাপত্তা পৰিষদ। আৰু এই নিৰাপত্তা পৰিষদৰ জন্মৰ সময়ত 5জন স্থায়ী সদস্য আৰু 6জন আছিল অস্থায়ী সদস্য। তো ৰাষ্ট্ৰসংঘৰ গঠনৰ সময়ত এই পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা আছিল 5জন আৰু অস্থায়ী সদস্যৰ সংখ্যা আছিলে 6জন। কিন্তু 1963 চনত ৰাষ্ট্ৰসংঘৰ চনদৰ 23 নং অনুচ্ছেদত সংশোধনী কৰি অস্থায়ী সদস্যৰ সংখ্যা 10জনলৈকে বৃদ্ধি কৰা হ'ল। তো যেতিয়া 1923 চনত ৰাষ্ট্ৰসংঘৰ 23 নম্বৰ চনদৰ যিটো সংশোধন কৰিছিল তাৰপিছত ইয়াৰ সদস্যৰ সংখ্যা 10জনলৈকে বৃদ্ধি কৰা হয়। আৰু স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স ৰাছিয়া আৰু চীন। এই 5টা মই আকৌ এবাৰ কৈ আছোঁ, আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। এইকেইখন হ'ল নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ। কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ স্থায়ী সদস্য
মুঠ 9জন সদস্যৰ সন্মতি থাকিব লাগিব। যদি কোনো বিষয়ত সিদ্ধান্ত ল'ব লগা হয় তেনেহ'লে যি স্থায়ী আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰৰ টোটেল 15জন আছে তাৰে 9জন হ'ব লাগিব আৰু স্থায়ী সদস্য ৰাষ্ট্ৰৰ 5জন থাকিবই লাগিব। আৰু স্থায়ী সদস্যসকলৰ ভেটো প্ৰয়োগৰ ক্ষমতাও আছে। এই ভেটো শব্দটোৰ অৰ্থ চাপ'জ কিবা এটা সিদ্ধান্তত যদি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য 5জনৰ এজনো যদি মানি নলয় তেনেহ'লে সেইটো সিদ্ধান্ত গ্ৰহণ কৰা নহয়। নিৰাপত্তা পৰিষদৰ যদি যি 5টা স্থায়ী সদস্য ৰাষ্ট্ৰ আছে গোটেই ৰাষ্ট্ৰই যদি সিদ্ধান্তটো মানি লয় তেনেহ'লেহে এইটো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই এই ভেটো দিলে এই সিদ্ধান্ত গ্ৰহণ নহয়। এনেকুৱা উদাহৰণ যেনেকুৱা ইণ্ডিয়া যদি নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হ'ব খোজে তেতিয়াহ'লে চাইনাই বা চীনে তাতে ভেটো প্ৰদান কৰে, ভেটো দিয়ে। সেইকাৰণে ইণ্ডিয়াই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হ'ব পৰা নাই আজিলৈকে। আৰু নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। এইটো এটা কোৱেশ্চন যে আমাক যেতিয়া ক'ব যে সাধাৰণ সভাৰ কামবিলাক লিখা, সাধাৰণ সভাৰ কামবিলাক ইয়াত বেলেগ বেলেগ ঠাইত উল্লেখ কৰি দিয়া আছে। চাপ'জ ইয়াতে এটা যেনেকৈ আছে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলৰ সাধাৰণ সভাই নিৰ্বাচিত কৰে। নিৰাপত্তা পৰিষদত যি 10টা অস্থায়ী সদস্য আছে এই 10জনক নিৰ্বাচিত কৰে কোনে? সাধাৰণ সভাই। এইটো এটা সাধাৰণ সভাৰ কাম। নেক্সটটো আমি চাম অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল। তো ৰাষ্ট্ৰসংঘ গঠিত হোৱাৰ সময়ত এই পৰিষদৰ সদস্যৰ সংখ্যা আছিলে 18জন। যেতিয়া ৰাষ্ট্ৰসংঘৰ গঠন হৈছিল তেতিয়া অৰ্থনৈতিক আৰু সামাজিক পৰিষদ যে আছে এই পৰিষদৰ সদস্যৰ সংখ্যা মাত্ৰ 18জন আছিলে। কিন্তু 1965 চনত ইয়াৰ সদস্যৰ সংখ্যা 27জনলৈকে বৃদ্ধি কৰা হয় আৰু 1973 চনত ইয়াৰ সংখ্যা 54জনলৈকে বৃদ্ধি কৰা হয় আৰু আজিলৈকে 54ই আছে। আৰু 3 বছৰীয়া কাৰ্যকালৰ বাবে ইয়াৰ সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। ইয়াত আমি আৰু এটা সাধাৰণ সভাৰ কাম পালোঁ যে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ যে আছে এই পৰিষদত 54টা কাণ্ট্ৰি আছে বা ৰাষ্ট্ৰ আছে, এইবিলাকক নিৰ্বাচিত কৰে কোনে? সাধাৰণ সভাই। আৰু এই সদস্যবিলাকৰ কাৰ্যকাল কিমান? 3 বছৰ। তো ৰাষ্ট্ৰসংঘৰ চনদৰ 55 নং অনুচ্ছেদ মতে গঠিত হোৱা এই পৰিষদে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা আৰু স্বাস্থ্য আনুষংগিক এনে সমস্যাৰ সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে। তো যিবিলাক আন্তঃৰাষ্ট্ৰীয় বেলেগ বেলেগ ৰাষ্ট্ৰৰ মাজত যদি অৰ্থনৈতিক টকা পইচা লৈ বা সামাজিক তেনেকুৱা ছ'চিয়েলৰ কিবা বা সাংস্কৃতিক বা শিক্ষা স্বাস্থ্য এইবিলাক বিষয়ত যদি কিবা সমস্যা থাকে এই সমস্যাবিলাক সমাধানৰ কাৰণে অৰ্থনৈতিক আৰু সামাজিক পৰিষদে কাৰ্য কৰিব। আৰু এই অৰ্থনৈতিক আৰু সামাজিক পৰিষদ গঠিত হৈছিল কোনটো চনদৰ সংশোধন ঘটি? তেতিয়া ক'ব লাগিব যে ৰাষ্ট্ৰসংঘৰ চনদৰ 55 নং অনুচ্ছেদ মতে গঠিত হৈছিল। যে কোনটো অনুচ্ছেদ মতে গঠিত হৈছিল? অৰ্থনৈতিক আৰু সামাজিক পৰিষদ 55 নং অনুচ্ছেদ মতে। আৰু অপৰোক্ত বিষয়বিলাকত চোৱা চিতা কৰি পৰিষদে সাধাৰণ সভালৈ প্ৰতিবেদন বা পৰামৰ্শ পঠাব পাৰে। যেনেকুৱা অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা আৰু স্বাস্থ্য এই বিষয়বিলাকৰ যদি কিবা সমস্যা থাকে তেনেহ'লে এই অৰ্থনৈতিক আৰু সামাজিক পৰিষদে প্ৰতিবেদন পঠাব পাৰে সাধাৰণ সভালৈকে বা পৰামৰ্শ পঠাব পাৰে, নিজে কোনো একশ্যন ল'ব নোৱাৰিব। নেক্সটটো হ'ল আমাৰ ন্যাসৰক্ষী পৰিষদ বা ট্ৰাষ্টিশ্বিপ কাউন্সিল। ৰাষ্ট্ৰসংঘৰ চনদৰ 76 নং অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ উল্লেখ আছে। ন্যাসৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত দেশবিলাকৰ জনসাধাৰণক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তোলাৰ বাবে এই পৰিষদ গঠন হৈছিল। চাপ'জ ন্যাসৰক্ষী পৰিষদৰ কথা কোনটো অনুচ্ছেদত উল্লেখ আছে ৰাষ্ট্ৰসংঘৰ? তেতিয়া আমাক ক'ব লাগিব 76 নং অনুচ্ছেদত উল্লেখ আছে। আৰু যদি আমাক সোধে যে ন্যাসৰক্ষী পৰিষদৰ কাম কি? তেতিয়া হ'ব মানে যিবিলাক ৰাষ্ট্ৰ পৰাধীন আছে বা অন্য ৰাষ্ট্ৰৰ অধীনত আছে সেইবিলাক ৰাষ্ট্ৰৰ জনসাধাৰণক অৰ্থনৈতিক, টকা পইচাৰে, ৰাজনৈতিক তেনেকুৱা বা সামাজিক, শিক্ষা এইবিলাক ক্ষেত্ৰত আগবঢ়াই লৈ যাব লাগিব আৰু সিহঁতক স্বাধীনভাৱে একেবাৰে দেশত থকাৰ কাৰণে উপযুক্ত কৰিব লাগিব। তাৰ কাৰণে সিহঁতক যিবিলাক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিব লাগিব। এইটো হৈছে ন্যাসৰক্ষী পৰিষদৰ কাম। তাৰ ন্যাসৰক্ষী পৰিষদৰ
তিনি ধৰণৰ সদস্যৰে গঠিত। তাৰে এটা হ'ল ন্যাস অঞ্চলৰ পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ। ন্যাস মানে যিবিলাক ন্যাস অঞ্চল আছে এইবিলাকক পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ হৈছে ন্যাসৰক্ষী পৰিষদৰ সদস্য ৰাষ্ট্ৰ। আৰু ন্যাস অঞ্চলৰ দায়িত্বত নথকা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল, এইবিলাকো হৈছে ন্যাসৰক্ষী পৰিষদৰ তোমাৰ সদস্য। আৰু সাধাৰণ সভাই 3 বছৰৰ বাবে নিৰ্বাচিত কৰি দিয়া সদস্যসকল। চাপ'জ সাধাৰণ সভাই যিবিলাক অৰ্থনৈতিক আৰু সামাজিক এনেকুৱা পৰিষদৰ যি 3 বছৰৰ কাৰণে নিৰ্বাচিত কৰি দিয়া যিবিলাক সদস্য আছে, এনেকুৱাকৈ ন্যাসৰক্ষী পৰিষদতো 3 বছৰৰ কাৰণে নিৰ্বাচিত কৰি দিয়ে, সেইবিলাক হৈছে ন্যাসৰক্ষী পৰিষদৰ সদস্য। তো ন্যাসৰক্ষী এতিয়া এটা কথা হ'ল যে ন্যাসৰক্ষী পৰিষদৰ বৰ্তমান কাম আছেনে নাই, এইটো মই এনেই এক্সট্ৰা নলেজৰ কাৰণে কৈ আছোঁ যে 1994 চনত 1994 যেতিয়া লাষ্ট যিটো কাণ্ট্ৰি বেলেগৰ পৰাধীন আছিলে সেইটো কাণ্ট্ৰি স্বাধীন হোৱাৰ পিছত আৰু ন্যাসৰক্ষী পৰিষদৰ এতিয়া আৰু তেনেকুৱা কাম নাই আৰু। চ' এতিয়া আহিল আমাৰ 5 নম্বৰত আন্তৰ্জাতিক ন্যায়ালয়, ইণ্টাৰনেশ্যনেল কৰ্ট অফ জাষ্টিচ। আন্তৰ্জাতিক ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ ন্যায়িক যিটো অংগ আছে এইটো হ'ল আন্তৰ্জাতিক ন্যায়ালয়। যেনেকুৱা আমাৰ দেশত ন্যায়ৰ কাৰণে যেনে চিভিল কোৰ্ট, সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট এনেকুৱা আছে, আন্তৰ্জাতিক বা ৰাষ্ট্ৰসংঘৰ যিটো ন্যায়ৰ কাৰণে যিটো অংগ আছে এইটো অংগৰ নাম হৈছে তোমাৰ আন্তৰ্জাতিক ন্যায়ালয়। আৰু ইয়াত মুঠ 15জন ন্যায়াধীশ থাকে। তো মুঠ 15জন ন্যায়াধীশৰে গঠিত এই ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ। আৰু ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই এই আদালতৰ সদস্য। ৰাষ্ট্ৰসংঘত যি 193টা কাণ্ট্ৰি আছে এই গোটেইকেইটা সদস্য ৰাষ্ট্ৰই এই আন্তৰ্জাতিক ন্যায়ালয়ৰ সদস্য হয়। আৰু এই ন্যায়াধীশৰ কাম হৈছে ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা। আন্তৰ্জাতিক ন্যায়ালয় যে আছে এই ন্যায়ালয়টোৰ কাম হৈছে যদি কোনো ৰাষ্ট্ৰই কিবা সমস্যা উত্থাপন কৰিছে সেইবিলাক নিষ্পত্তি কৰা। ই অকল বেলেগ বেলেগ ৰাষ্ট্ৰৰহে সমস্যাৰ সমাধান কৰিব, কিন্তু কোনো ধৰণৰ তেনেকুৱা পাৰ্চনেল মানুহৰ কাৰণে বা এজন ব্যক্তিৰ কাৰণে যদি কিবা তেনেকুৱা সমস্যা থাকে সেইবিলাক ই সমাধান নকৰিব। আৰু এই আদালতে দিয়া ৰায় বিবাদমান ৰাষ্ট্ৰই মানি ল'ব লাগিব। এই আদালতে যিটো ৰায় দিব এইটো ৰায় যিটো ৰাষ্ট্ৰৰ বিবাদ বা সমস্যাত আছিলে সেই ৰাষ্ট্ৰটো মানি ল'বই লাগিব। সচিবালয়, ছেক্ৰেটাৰিয়েট। 6 নম্বৰটো হ'ল আমাৰ ছেক্ৰেটাৰিয়েট বা সচিবালয়। সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ, কাৰণ এই সচিবালয়তে ৰাষ্ট্ৰসংঘৰ বাকী যি অভিকৰণ আছে সেইবিলাক ইয়াৰ অন্তৰ্ভুক্ত হয়, বা এই সচিবালয়তে দৈনন্দিন যিবিলাক কাম হৈ থাকে সেইবিলাক অধ্যয়ন হয়। ই সচিব প্ৰধান আৰু অন্যান্য কৰ্মচাৰীৰে গঠিত। সচিবালয়ত এজন সচিব প্ৰধান থাকিব আৰু বহুত কৰ্মচাৰী থাকিব। তো ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত ৰূপান্তৰিত কৰে এই সচিবালয়ে। ৰাষ্ট্ৰসংঘৰ চনদৰ 97 নং অনুচ্ছেদ মতে নিৰাপত্তা অনুমোদন ক্ৰমে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে। চ' ইয়াতে আমি আৰু এটা সাধাৰণ সভাৰ কাম পালোঁ যে ৰাষ্ট্ৰসংঘৰ চনদৰ 97 নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে যিটো আমাৰ নিৰাপত্তা পৰিষদ আছিল এটা ৰাষ্ট্ৰসংঘৰ অংগ, সেই অনুমোদন যি কৰিব সেইমতেই সচিব প্ৰধানৰ নিয়োগ হ'ব। আৰু সচিব প্ৰধানৰ নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ যি স্থায়ী সদস্য ৰাষ্ট্ৰ আছিল এইবিলাকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সচিব প্ৰধানক যেতিয়া আমাৰ নিয়ন্ত্ৰণ কৰিব লাগিব, সাধাৰণ সভাই নিৰ্বাচিত কৰিব, কিন্তু নিৰাপত্তা পৰিষদৰ অনুমোদন লাগিব। আৰু নিৰাপত্তা পৰিষদৰ অনুমোদনত যিবিলাক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ আছে এইবিলাকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, কিয়নো নিৰাপত্তা পৰিষদত যেতিয়া অনুমোদন হ'ব তেতিয়া যদি স্থায়ী সদস্য ৰাষ্ট্ৰবিলাকে ভেটো দিয়ে তেতিয়াহ'লে এইটো সিদ্ধান্ত গ্ৰহণ নহয়। সেইকাৰণে সচিবালয়ৰ সচিব প্ৰধানক নিৰ্বাচিত কৰোঁতে তোমাৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আৰু সচিব প্ৰধানৰ কাল, যি সচিবালয়ৰ সচিব প্ৰধান আছে ইয়াৰ কাৰ্যকাল 5 বছৰ আৰু ই পুনৰ নিৰ্বাচিত হ'ব পাৰে, মানে বাৰে বাৰে হ'ব পাৰে। আৰু ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবজন আছিল নৰৱেৰ ট্ৰাইফেল্ডেন লী, আৰু বৰ্তমান সচিব প্ৰধানগৰাকী হ'ল পৰ্তুগালৰ এণ্টনিঅ গুটেৰেছ। আৰু আমি ৰাষ্ট্ৰসংঘৰ যি 6টা অংগ পালোঁ, ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ আৰু বহুত অভিকৰণ আছে। তাৰে ভিতৰত এটা অভিকৰণ হ'ল আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, চমুকৈ ILO। যদি বেলেগ বেলেগ ৰাষ্ট্ৰ বা কোনো ৰাষ্ট্ৰৰ মাজত যদি তেনেকুৱা শ্ৰমিকক লৈ কিবা সমস্যা থাকে সেইবিলাক সমাধান কৰাৰ কাৰণে আমাৰ আছে ইণ্টাৰনেশ্যনেল লেবাৰ ল' বা আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ। আমাৰ এই ফুল ফৰ্মবিলাক শ্বৰ্ট ফৰ্মবিলাক মনত ৰাখিব লাগিব। ILO এইটো চমুকৈ লিখা হৈছে, ইয়াৰ ফুল ফৰ্ম লিখিব দিলে আমাক লিখিব লাগিব ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন।
বিশ্ব স্বাস্থ্য সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন চমুকৈ হু ই বিশ্বত যিবিলাক স্বাস্থ্য ৰিলেটেড প্ৰব্লেম আছে যে কিবা যদি কোনো ৰাষ্ট্ৰত মহামাৰী আহিছে এইটো কেনেকৈ সমাধান কৰিব পাৰি সেইবিলাকৰ ক্ষেত্ৰত যি সমস্যাৰ সমাধান কৰিব লাগিব এইটো সমাধান কৰিব ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন মানে বিশ্ব স্বাস্থ্য সংস্থা। আৰু হ'ল আমাৰ আৰু এটা হ'ল ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰাম চমুকৈ UNDP। ৰাষ্ট্ৰসংঘৰ কোনো ৰাষ্ট্ৰক যদি উন্নত কৰিব লাগে সেইবিলাকক চোৱা চিতা কৰাৰ কাৰণে আছে আমাৰ ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি। 4 নম্বৰ হ'ল ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ যদি ইংলিছত হৈছে ইউনাইটেড নেশ্যন হিউমেন কমিশ্যন চমুকৈ UNHC। চাপ'জ কোনো ৰাষ্ট্ৰত যদি তাৰ নাগৰিক বা জনসাধাৰণে মানৱ অধিকাৰ উপভোগ কৰিব পৰা নাই বা মানৱ অধিকাৰ উপভোগ কৰাত কিছুমান প্ৰব্লেম বা সমস্যা পাইছে সেইবিলাক সমস্যা কৰাৰ কাৰণে আমাৰ কি আছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ। আমাৰ তাৰপিছতটো হ'ল ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন ইউনাইটেড নেশ্যন এডুকেশ্যন চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন চমুকৈ ইউনেস্কো। চাপ'জ ক'ৰবাত যদি শিক্ষা ৰিলেটেড কিবা প্ৰব্লেম আছে বা বিজ্ঞান বা সাংস্কৃতিক তেনেকুৱা যদি প্ৰব্লেম আছে এইবিলাক সমস্যাৰ সমাধানৰ কাৰণে আছে ইউনেস্কো নামৰ অভিকৰণটো আছে। আৰু ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি ইউনাইটেড নেশ্যন ইণ্টাৰনেশ্যনেল চিলড্ৰেন ইমাৰ্জেঞ্চি ফাণ্ড ইউনিচেফ চমুকৈ আমি ইয়াক ইউনিচেফ বুলি কওঁ। আৰু 6 নম্বৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড চমুকৈ IMF। এইটোৰ অভিকৰণৰ কাম হৈছে চাপ'জ কোনো ৰাষ্ট্ৰই যদি আৰ্থিকভাৱে দুৰ্বল হৈ আছে সেইবিলাকক আৰ্থিক বা মুদ্ৰা দি কিনে যি সহায় কৰিব পাৰে বা সমস্যাৰ সমাধান কৰিব পাৰে সেইবিলাক কৰিব আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতি IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। 8 নম্বৰটো হ'ল খাদ্য আৰু কৃষি সংগঠন ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন চমুকৈ FAO। যদি কোনো ৰাষ্ট্ৰত খাদ্য বা কৃষি ৰিলেটেড কোনো প্ৰব্লেম হৈ আছে কৃষকৰ লগত সেইবিলাক সমস্যাৰ সমাধান কৰাৰ কাৰণে খাদ্য আৰু কৃষি সংগঠনে সহায় কৰিব বা উত্থাপন কৰিব। আজিৰ ভিডিঅ'টোত আমি এইখিনিয়ে পঢ়িলোঁ। আৰু ইয়াতে যদি কিবা তেনেকুৱা বুজি পোৱা নাই তোমালোকে কমেণ্ট কৰিব পাৰা। মই কমেণ্টটো চাই যদি নেক্সট টাইম শুদ্ধ কৰিব লাগে শুদ্ধ কৰিম বা যদি নেক্সট কোনো চেপ্টাৰ পঢ়াব লাগে ছাজেশ্যন দিব খোজা যায় এইটো চেপ্টাৰ পঢ়ালে ভাল এইটো টান লাগি আছে কমেণ্ট কৰিব পাৰা। মই তোমালোকৰ কমেণ্ট মতে কাম কৰি যাম। তো থেংক ইউ আজিৰ কাৰণে।